তো হাই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মানে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আজি কুৱেশ্যনৰ প্ৰশ্ন আজি কৰিম। তো তাৰে মানে উত্তৰ দিম আপোনালোকক। তো সঁচাকৈয়ে মানে বহুত ল'ৰা ছোৱালীয়ে বহুত কেণ্ডিডেটে মানে ৰখি আছে ইণ্টাৰভিউৰ কাৰণে। তো ময়ো এজন কেণ্ডিডেট, ময়ো ৰখি আছোঁ ইণ্টাৰভিউৰ কাৰণে। তো বহুতৰে মানে ব'ৰ লাগি গৈছে তো ৰানিং কৰি বা প্ৰেক্টিছ কৰি ফিল্ডত। তো সঁচাকৈয়ে তোমালোকে ভাগৰি নাযাবা, তোমালোকে ব'ৰ নহ'বা, তোমালোকে ভালদৰে ৰানিং কৰি থাকা। মানে সিদিনা মানে মাজুলীত তো চেঞ্চনত মানে আহোঁতে মানে কৈছে যে তাত মানে ল'ৰা এজনে সুধিছিলে যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব, তো ইণ্টাৰভিউ নহ'ব নেকি, মানে কেঞ্চেল হ'ব নেকি ইণ্টাৰভিউ। তাত কৈছে তো তেতিয়া তাত কৈছে যে ইণ্টাৰভিউ তোমালোকৰ কেঞ্চেল নহয়, যিহেতু তোমালোকৰ অনলাইন এপ্লাই হৈ গৈছে। তো সেইকাৰণে কৈছোঁ তোমালোকৰ মানে তো তেনেকুৱাকৈ কৈছে। তো তোমালোকৰ ইণ্টাৰভিউ কেঞ্চেল নহয়, ইণ্টাৰভিউ হ'বয়ে। ফেচবুক পোষ্টত যিহেতু পোষ্ট এটা কৰিছিল, তো ফেচবুক পোষ্টত মানে তেওঁৰ নিজৰ ফেচবুক পোষ্টত মানে পোষ্ট কৰোঁতে মানে সেই ল'ৰাজনে আমাৰ কেণ্ডিডেট আমাৰে মানে ইণ্টাৰভিউ দিয়া ল'ৰাজনে মানে কৈছে যে তাত মানে সুধিছিলে যে ছাৰ আমাৰ ইণ্টাৰভিউ নহয় নেকি, কমেণ্টত সুধিছিলে। তো তেতিয়া মানে ছাৰে ৰিপ্লাইও দিলে। তো ছাৰে ৰিপ্লাইও দিছে যে তোমালোকৰ ইণ্টাৰভিউ হ'ব। তাৰপিছত মানে ছাৰে ৰিপ্লাইও দিছে তো তোমালোকে অসম পুলিচত চাকৰি ল'বলৈ হ'লে ফাৰ্ষ্ট মানে ৰানিংটো লাগিবই, বুজি পাইছেনে। ৰানিংটো লাগিব, ফিজিকেলটো লাগিবই। তো সেইকাৰণে তোমালোকে জাৰি ৰাখা ৰানিংটো, ভালদৰে জাৰি ৰাখা ৰানিংটো তোমালোকে হেলা নকৰিবা। ৰানিং বুলি নহয়, অকল মই ৰানিঙো কৈছোঁ, লং জাম্প কৈছোঁ, তো চিনাব কৈছোঁ, গোটেইখিনি আৰু ফিজিকেলৰ ওপৰত যিখিনি আছে তোমালোকে ভালদৰে মানে প্ৰেক্টিছ কৰি থকা। আৰু মই অলপ আগতে যি কৈছোঁ তোমালোকৰ মানে জানুৱাৰী 10 তাৰিখৰ পৰা মানে এডমিট কাৰ্ড ডাউনলোড হ'ব। মই এইটো কোৱা নাই যে তোমালোকৰ 10 তাৰিখৰ পৰা, জানুৱাৰীৰ মানে 10 তাৰিখৰ পৰা তোমালোকৰ ডাউনলোড হ'বই 10 তাৰিখে, সেইটো কোৱা নাই। মইতো কথাটো কৈছোঁ যে তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 10 তাৰিখৰ পৰা। তাৰপিছত তোমালোকৰ বৰ বেছি এসপ্তাহ বা 10 দিন, 10 দিন হ'লেতো 20 তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব। আৰু যদি 10 দিন নহয়ও তেতিয়াহ'লে এসপ্তাহ হ'লে তোমালোকৰ 17 তাৰিখ 18 তাৰিখ পৰা মানে ইণ্টাৰভিউ ষ্টাৰ্ট কৰি দিব। তো তেতিয়া তোমালোকে কি কৰিবা, সেইকাৰণে কৈছোঁ তোমালোকে একদম পূৰা ৰেডি থাকিব লাগিব। তো ভালদৰে ৰানিং কৰি কিনে পূৰা এক্টিভ থাকিব লাগিব, ফুল জছত থাকিব লাগিব, ফুল এক্টিভত থাকিব লাগিব। এক্টিভ হৈ তো মানে যেতিয়াই অনুষ্ঠিত কৰে, মানে অকস্মাত যদি কৰি দিয়ে জানুৱাৰীৰ 1 তাৰিখৰ পৰা মানে এডমিট কাৰ্ড ডাউনলোড, তাৰে মানে 10 তাৰিখৰ পৰা ইণ্টাৰভিউ মানে ষ্টাৰ্ট কৰি দিব। তো তেতিয়া এক্টিভ থাকিব লাগিব ন। তো সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে এক্টিভ থাকা, ভালদৰে ৰানিং কৰি থকা, তোমালোকে হাৰ নামানিবা। ইমানখিনি ৰানিং কৰি তোমালোকে যদি শেষত যদি হাৰ মানাটো কি হ'ব ভাবিছোৱা এবাৰ, হয়নে নহয়। তো সেইকাৰণে কৈছোঁ। আৰু মানে এইখিনিতে এটা কথা কৈ দিওঁ, মানে যিহেতু মানে ইণ্টাৰভিউ আহি আছে, তো ইণ্টাৰভিউ মানে বহুতে কৈ আছে যে ইণ্টাৰভিউ কেঞ্চেল হ'ব, এই দৌৰি লাভ নাই। তো যিসকলে তেনেকুৱা কৈছে তো তোমালোকে তেওঁলোকক চাবা, যিসকলে কৈছে তেনেকুৱাকৈ তেওঁলোকক চাবা, তেওঁলোকে ফিল্ডত গৈ কিন্তু দৌৰি আছে, বুজি পাইছেনে। তোমালোকক মানে কৈছে সঁচা কথা, কিন্তু তেওঁলোকে ফিল্ডত গৈ কিন্তু দৌৰি আছে। সেইকাৰণে কৈছোঁ তোমালোকে বেলেগৰ কথা নুশুনিবা, তোমালোকে ভালদৰে ৰানিং কৰি থাকা, ভালদৰে প্ৰেক্টিছ কৰি থকা। ইণ্টাৰভিউ হ'বয়ে আমাৰ, ইণ্টাৰভিউ মানে যিহেতু অনলাইন এপ্লাই হৈ গৈছে, ইণ্টাৰভিউ হ'বয়ে। তো গাইছ তোমালোকে ভালদৰে ৰানিং কৰি থকা, ভালদৰে প্ৰেক্টিছ কৰি থকা। তো ময়ো এজন কেণ্ডিডেট, ময়ো মানে ৰানিং কৰি আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। তো গাইছ মানে তোমালোকৰ ইণ্টাৰভিউ হ'ব 10 তাৰিখৰ পৰা, মানে জানুৱাৰীৰ 10 তাৰিখৰ পৰা তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা হ'ব। আৰু ইণ্টাৰভিউ হ'ব তোমালোকৰ মানে 17 তাৰিখৰ পৰা বা 17-18 তাৰিখৰ পৰা তোমালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু হ'ল তোমালোকৰ ইণ্টাৰভিউ তোমালোকৰ ইণ্টাৰভিউ কেঞ্চেল হ'ব নেকি তোমালোকৰ ইণ্টাৰভিউ। আৰু গাইছ মানে মই যে কৈছোঁ তোমালোকক জানুৱাৰীৰ 10 তাৰিখৰ পৰা মানে ইণ্টাৰভিউ মানে এডমিট কাৰ্ড ডাউনলোড কৰা হ'ব। তাৰপিছত মানে 17 তাৰিখ 20 তাৰিখৰ পৰা তোমালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। মই কিয় কৈছোঁ, যিহেতু মানে ফৰেষ্টৰ ইণ্টাৰভিউ হওঁতে বেছিদিন মানে নৰলে। তো ইণ্টাৰভিউ মানে 10 তাৰিখৰ পৰা কথাটো কৈছোঁ, মানে ইণ্টাৰভিউ ফৰেষ্টৰ 10 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড দিছে। তাৰ 10 মানে এসপ্তাহ পিছতে 17 তাৰিখৰ পৰা মানে ইণ্টাৰভিউ ষ্টাৰ্ট কৰি দিছে, বুজি পাইছেনে। তো সেইকাৰণে কৈছোঁ বেছি সময় নলয়। আৰু এইবাৰ যিহেতু এডমিট কাৰ্ড ওলোৱা নাই, মানে অফিচিয়েল মানে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই, তো সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থকা। মানে ফৰেষ্টত কি হৈছে, তো এসপ্তাহ পিছতে মানে ইণ্টাৰভিউ পাতি দিছে, ইণ্টাৰভিউৰ পিছতে তাৰপিছতে মানে তোমালোকৰ ৰিটেন এক্সাম পাতি দিছে। আৰু কৈছোঁ মই এবাৰ কৈছোঁ তোমালোকে ফিজিকেলৰ লগতে প্লাছ তোমালোকে ৰিটেনৰ কাৰণে তৈয়াৰী কৰি থকা, ৰিটেনৰ কাৰণে তোমালোকে তৈয়াৰী কৰি থকা। কি হয় আমাৰ বহুত কেণ্ডিডেটৰে মানে কি হয়, ফিজিকেলটো বাৰু ভালদৰে পাছ কৰে। তো ফিজিকেলটো পাছ কৰাৰ পিছত কিছুমানে পাছ কৰে বাৰু, তো সকলোতো নকৰে। তো কিছুমানে পাছ কৰে, যিহেতু যিবিলাকে পাছ কৰাৰ পিছত মানে ৰিটেনত মানে বেয়া হৈ যায়, বুজি পাইছেনে। তো সেইকাৰণে কৈছোঁ তোমালোকে ৰিটেনৰ কাৰণে ভালদৰে চাই থকা, তৈয়াৰী কৰি থকা।
আৰু তোমালোকে ফিজিকেল কাৰণেও তৈয়াৰী কৰি থকা। আৰু গেছ মানে এই ভিডিঅ'টোত মানে আপোনালোকক মানে ইণ্টাৰভিউৰ বিষয়ে মানে অলপ মটিভেশ্যন দিবলৈ মানে জজ দিবলৈ মানে তোমালোকক এই ভিডিঅ'টো বনালোঁ। এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, কমেণ্ট কৰক। লগতে আমাৰ চেনেলটো যদি নতুন কোচ আছে প্লিজ ছাবস্ক্ৰাইব কৰক। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। 1K হ'বলৈ গৈ আছে, জল্দি জল্দি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। কমেণ্ট কৰক এটা আপোনালোকে গাইছে, আপোনালোকে জচত আছে নে নাই, মানে আপোনালোকে এক্টিভ আছে নে ৰেডি আছে নে নাই। যদি ৰেডি আছে আপোনালোকে এটা কমেণ্ট কৰক। আপোনালোকৰ লং জাম্প কেনেকুৱা কিমান আহি আছে আপোনালোকে এটা কমেণ্ট কৰক। তো আপোনালোকে কমেণ্ট কৰিলে ভাল লাগিব ন। তো আজিলৈ বাই বাই দিয়ক। নেক্সট ব্লগত লগ পাইছোঁ। তো আজিলৈ বাই বাই।